প্ৰচেছন কৰিবলৈ এতিয়া গৈ আছো আমি টুকটুকিতে গৈ আছো এয়া চাওক আমি গৈ আছো এতিয়া বিহু প্ৰচেছন কৰিবলৈ জানো এতিয়া ষ্টাৰ্ট হ'ল নে নাই এয়া জেতুকা লগালো গধূলিকে নাচিম এইটো কচি ক্লাছটো পিন্ধা এইটো কচি গৰম কাৰণে বিহু ড্ৰেছ পিন্ধা নহ'ব ৰাতি প্ৰগ্ৰেমো কৰিব সেইটো কাৰণে এতিয়া এনেকেই আহিছে আৰু পেণ্ট চোলা পিন্ধি ইয়াত গৈ আছো এতিয়া আমি প্ৰচেছন টুকটুকিত আজি আমাৰ আমি নাচিব নোৱাৰিম আকৌ ৰাতি নাচিব নোৱাৰিম এইয়া প্ৰচেছন কৰি ভাগৰি ভাগৰি গৈছে ছোৱালীবিলাক এইয়া নাযাওঁ নাযাওঁ ৰাতি নাচিব নোৱাৰিম টিফিন খাব আহিছেনে উদক বলক কিনাই কিনাই বলক ভিডিঅ' কৰি যাব লাগিব ন ইউটিউবাৰ মানুহ দাদা আমাৰ মজা ড্ৰাইভাৰ পাইছো আমি আজি একদম মজা দাদাকো ইউটিউবত দি দিবি এইয়া প্ৰচেছন গৈ আছে দেই বহুত ভাগৰি গৈছে বেচেৰা এতিয়া মানে গোটেইখিনি আগুৱা পিছুৱা হৈ গৈ আছে এইয়া আগফালে লগাই ল'ব লাগিছিলে এইয়া এইখিনিতে ৰখাই দিয়ক ইয়াৰ পৰা ভিডিঅ' কৰো গোটেইখনে লাজ পাম বোলে আগতে গুচি যাওক বলক আগত গৈ ধুনীয়াকে চামই আগত গৈ ৰখি পেলাই চামগে উঠিব নেকি এই নুঠেহি লাজ পাব এয়া আমাৰ শোভাযাত্ৰা কৰি আহি গ'ল এয়া চাওক শোভাযাত্ৰা কৰি আহি গ'ল এয়া হাতী দিছে আৰু নয়ন নীলিম আহিছে সেইয়া এইখিনিতে হওক বাইদেউ এইখিনিতে হওক মহতিয়াই নিব দেই আহি গ'ল প্ৰচেছন কৰি এয়া চাওক
পাইছে প্ৰচেছন কৰি ভাগৰি আহিলে দে বহুত প্ৰচেছন কৰিলে এইফালে চব প্ৰচেছন কৰি আহিছে বহুত ভাগৰ লাগিলে দেই বহুত ভাগৰ লাগিলে ৰঙা বগা হৈ আহিছে প্ৰচেছন কৰি এয়া প্ৰচেছন কৰিও ছাবিব লৈ আছে প্ৰচেছন কৰি আহি গ'লো দেই গোটেইখিনি ঘূৰি আছে ভাগৰ লাগিছে পানী চানী খাইছে এয়া ভাগৰ লাগিলে বাইদেউ দাদা দেই আমাৰ সাংস্কৃতিক সন্ধিয়াৰ বা টুকটুকি ছজনী উঠি আহিছে বা বড়ো ড্ৰেছ পিন্ধি আহিছে যে বৰ ধুনীয়া লাগিছে চবকে উঠাই দিছে আপোনাকো ভাল লাগিছে বৰ ধুনীয়া লাগিছে আমাৰ ডিগবৈলৈ খুব ভাল লাগিল অহাৰ কাৰণে শোভাযাত্ৰা কৰি ইমান গৰমতো ভাল লাগিল আপোনালোকৰ যি বিপুল সহায় সহযোগ আমি পালো তথা অভিনেতা শ্ৰীমান আমি মাৰিম ৰ'বা আগতে মাৰি ল'ব দিহঁতক নয়ন নীলিম ডাঙৰীয়া দেৱলৈ তেখেতক আমি বিশেষ একো দিব নোৱাৰিলো গতিকে অসমত এটা যি প্ৰতীক চিহ্ন হিচাপে তেখেতসকলে যিটো উপহাৰ দিলে মই ভাবোঁ মই প্ৰথমতে উদ্বোধনী ভাষণ এটা আপোনাক কৈছিলোঁ যে ডিগবৈ ৰিফাইনেৰী আমাৰ ভাৰতবৰ্ষৰ গৌৰৱ গতিকে সৰুকৈ এটা আগন্তুক দিনত ডিগবৈ ৰিফাইনেৰী এক কীৰ্তিচিহ্ন হিচাপে যিমানবিলাক ইয়ালৈ অতিথি আহে যদি দি পঠায় খুব বেছি ভাল পাওঁ কাৰণ অসমৰ গৌৰৱ যিদৰে আমাৰ কাজিৰঙা এশিঙীয়া গড় ঠিক তেনেকৈ অসমৰ গৌৰৱ ভাৰতবৰ্ষ অসমৰ গৌৰৱ ডিগবৈ ৰিফাইনেৰীৰ কিন্তু গৌৰৱ গতিকে চবৰে ভাগৰ লাগি আহিছে অকণমান সন্মুখলৈ ভাল পাওঁ এটা গীত গুণগুণাই দিম আৰু বিহু নাচিবলৈ মন নে বেলেগ নাচিবলৈ মন বিহু 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 30 নে 15 দেখি নে জুন পায় আৰু পাতলীয়া ভাল লাগে ভাল লাগে মই সাংস্কৃতিক শোভাযাত্ৰালৈ আহিছিলোঁ গান গাবলৈ নাজানো নহয় এটাই কওঁ জোনবাই গাম নে পাতলীয়া গাম চব গাম চব চব পাতলীয়া চব গাব লাগিব পাতলীয়া বজাই দিয়ে সেই চবেই নাচিবলৈ সন্মুখলৈ আহিব আৰু ৰিলছ বনাবলৈ ৰিলছ বনিব নাই এনেদৰে সদায় হাঁহি থাকিব আৰু সদায় ইজনে সিজনৰ লগত থাকিব আৰু সদায় আমাৰ ঐক্য এনাজৰি সদায় ডিগবৈবাসী যাতে সদায় এনেদৰে জীয়াই থাকে ধন্যবাদ আৰু এটা হ'লে ফাংচন কৰিব লাগিব ফাংচন কৰিব নেকি ধন্যবাদ পিছত গান গাবলৈ আহিম আৰু
পুনৰবাৰ আপোনালোকৰ মৰম আৰু আশীৰ্বাদ শিৰত লৈ গৈছোঁ গতিকে ডিগবৈ আগতে কৈছোঁ ডিগবৈৰ আৱেগটো সদায় আৱেগ জানেই আৱেগটো কি কাৰণে আৱেগ হয় গতিকে আকৌ বজাই দিছোঁ শ্বেয়াৰ কৰি ভিডিঅ'টো যদি ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব আৰু এইকেইদিন খুব ব্যস্ত হৈ আছোঁ যে সেইটোৰ কাৰণে ভালকৈ ভিডিঅ' দিব পৰা নাই আৰু এইটো আপোনালোকৰ কাৰণে ইমিডিয়েট এডিটিং কৰি আপোনালোকৰ কাৰণে আগবঢ়ালোঁ ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব আৰু গধূলিলৈ প্ৰগ্ৰেম আছে তাড়াতাড়ি এতিয়া ৰেডি হ'ব লাগিব আৰু সেইবোৰ ভিডিঅ' আপোনালোকৰ লগত পিছত শ্বেয়াৰ কৰিম আজিলৈ আহিছোঁ বাই বাই